দেউতাৰ প্ৰেছাৰ ষ্ট্ৰোক হোৱাৰ আগতে দেউতাই এদিন জুই পুৱাই থাকোতে এনেকৈ ফাঁচি থোৱা পইচাকেইটা উলিয়াই আনি মোৰ হাতত দিছিল আসল কথাটো আছিল যে দেউতাই বিহুৰ বজাৰ কৰিবৰ কাৰণে মোক কৈ আছিল আৰু মই কৈছিলো যে মোৰ হাতত এতিয়া পইচা নাই দৰমহা পোৱা নাই কেদিনমান পিছতহে বিহুৰ বজাৰ কৰিম আৰু তেতিয়া দেউতাই উঠি গৈ পেলাই সেই ৰঙা বেগটো দেখিছেনে হেতু দেউতাই মানে আমাৰ বাইদেউহত আহিলে কোনোবা আহিলে দেউতাক যদি পইচা দি থৈ যায় তেতিয়া দেউতাই মানে হেনেকে হাসি থয় আৰু এই হাসি থোৱা পইচাখিনি বহুত টকা নাছিল 370 টকা মান আছিল সেইখিনি মোক এনেকে দিছিল আৰু কৈছিল যে বিহুৰ বজাৰখিনি কৰি আন তাৰ পিছত মানে আসলতে প্ৰতিজন পিতৃমাতৃৰে এনেকৈ আগতেটো বলেজুৰে পাৰোতেটো নিজেই কৰিছিল এতিয়া নোৱাৰে গতিকে সেই কাৰণে নিজৰ ইচ্ছা যায় সহায় কৰিব বা আনিব গতিকে এনেকে মোক পইচাখিনি দিছিল তাৰ পিছত মই হিচাপ কৰি আকৌ ৰঙা বেগটো থুমাই পেলাই দেউতাক দি থৈছিলো মই দুদিনমান দেৰিকে বজাৰ কৰিম তেতিয়া তোৰ পৰা পইচাটো ল'ম বুলি কৈছিলো কিন্তু এনেও মই পইচা নলৱেই বাৰলৈকে তাৰ পিছত এনেকৈ আছে পইচাখিনি ক'ত থৈছে এতিয়া মই নাজানো আৰু সোধা নাই বাৰু তাৰ পিছতটো 13 তাৰিখে দেউতাৰ প্ৰেছাৰ ষ্ট্ৰোকে হ'ল আৰু এতিয়া প্ৰায় বিছনাতে আমি ধৰি উঠাই দিওঁ ধৰি উঠাই আনি আকৌ খোজ কঢ়াও ভাত কেটাও খুৱাই দিওঁ কেতিয়াবা তাৰ পিছত আকৌ গা ধুৱাই দিব লগাই গতিকে এনেকুৱা আৰু এতিয়া তথাপি ভিডিওটো ৰাখি থৈ দিছিলো আৰু আজি ভিডিওটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো গতিকে হেয়া আৰু দেউতা এতিয়া সুস্থ হৈছে যদিও ইমান বেছি ভালকে সুস্থ হ'ব পৰা নাই হেয়াই